নিউজ কৰি থকাৰ মাজতে হঠাৎ ঘৰৰ পৰা ফোন কৰিলে আজি কণী এক প্লেট লাগে আৰু কণী এক প্লেট কিনিবলৈ আহিছোঁ হাতত 200 টকা এটা লৈ আহিছোঁ আহক কণী এক প্লেট কিনো হাতীগাঁৱৰ এখন একেবাৰে হোলচেলৰ কণীৰ দোকানত আহিছোঁ কণী এক প্লেট কিনিম ইয়া কণী বিভিন্ন ধৰণৰ কণী আছে লোকেল কণী চালানী কণী বিভিন্ন ধৰণৰ কণী আছে কণী এক প্লেট ক্ৰয় কৰোঁ দাদা কণী লাগিছিলে এক প্লেট আপোনাৰ পৰাতো মই লৈয়ে থাকোঁ হয় 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 এক প্লেট কণী লাগে ঠিক আছে এক প্লেট কণী 200 টকা 200 টকাত এক প্লেট কণী নাপায় দাদা কিয় 200 টকাত নাপাব 200 টকাত কণী 170-80 টকাত কণী আজি 10-15 দিনৰ আগত কিনিছোঁ এতিয়া এক প্লেট কণীৰ দাম হৈছে আপোনাৰ 250 টকা কেনেকৈ হ'ব পাৰে এই 10-15 দিনত কেনেকৈ দাম বাঢ়িব পাৰে 10-15 দিনৰ ভিতৰতে ইমান দাম বাঢ়ি গ'ল 10-15 দিন আগতে এক প্লেট কণীৰ দাম আছিল আপোনাৰ 200 টকা আজি 15 দিনৰ ভিতৰত 50 টকা বাঢ়িল এতিয়া 250 টকা পালে 10-15 দিনত ইমান দাম কেনে ইমান দাম বাঢ়ি গ'লনে ইমান দাম বাঢ়ি গ'ল মানে আপোনাৰ গৰমৰ কাৰণে কণীৰ এই মুৰ্গীয়ে কণী কমকৈ দিয়ে আপোনাৰ খাই খালি পানী খালেতো কণী নিদিয়ে দানা খালেহে কণী দিয়ে গতিকে দানা খাব পৰা নাই কণীও দিয়া নাই আৰু এই গৰমত বহুত মুৰ্গী মৰিও যায় মৰাৰ কাৰণে কণী আপোনাৰ পৰা ল'ম মই কিন্তু প্ৰথমতে অলপ দৃশ্যটো দেখুৱাই লওঁ কণীৰ এয়া হৈছে আজিৰ দিনটোৰ মূল্য গুৱাহাটীত কণীৰ আজিৰ দিনটোৰ মূল্য যিহেতু কণী বিভিন্ন প্ৰকাৰৰ আছে আপুনি চাওক কণীৰ নাম হৈছে কক কণী পূৰ্বৰ দাম আছিল 230 টকা এইটো পূৰ্বৰ দাম মানে কেতিয়া পূৰ্বৰ দাম মোটামুটি আজিৰ পৰা আপোনাৰ 1.5 মাহ মান আগতে 1250 টকা 1250 1.5 মাহ মান আগত আছিল ব্যৱসায়ীয়ে কৈছে আৰু এতিয়া কিমান হ'ল 1700 টকা হোলচেলত যেতিয়া গুৱাহাটীত এক কাৰ্টুন কণী 1700 টকাত বিক্ৰী হ'ব গতিকে খুচুৰা দোকানসমূহত এযোৰা কণী আপুনি কিমান টকাত বিক্ৰী কৰিব আপুনি চিন্তা কৰক গতিকে এতিয়া যদি আপুনি হাতত 20 টকা এটা লৈ নাযায় তেনেহ'লে আপুনি দুটা কণী ঘৰলৈ লৈ যাব নোৱাৰিব এতিয়া কেনেকুৱা কষ্ট হৈছে না ভাল হ'ব তোমালোকৰ এতিয়াতো কষ্ট হৈ আছে মানে এটা হাজিৰা কৰিব গ'লে 500 টকা এটা দিয়ে তো হাজিৰা কৰি কিনে গোটেই দিন কাম কৰি কিনে সন্ধিয়া এটা কণী খাব লাগিব তো আমি 500 টকা হাজিৰা কৰি কিনে ইপিনে ৰুম ভাড়া দিব লাগে ইপিনে আমাৰ কণী যদি এটা প্লেট যদি লওঁ তেনেহ'লে 500 টকাৰ ভিতৰত 270 টকা যদি এক প্লেট যদি কণী লওঁ বাচিলে আৰু কিমান 230 টকা তো গতিকে আমাক কণীৰ দামটো অকণমান কমাব লাগে কমালে আমাৰ অকণমান ভাল হয় আমাৰ সাধাৰণ মানুহবিলাকৰ অকণমান ভাল হয় আপোনালোকে দাম বঢ়াটো ভাল পাইছে নে বেয়া পাইছে নাই আমাৰতো অলপ কম পালে ভাল হয় আমি দিনত যিটো ইনকাম তাতকৈ বেছি আমাৰ বজাৰ কৰোঁতে পইচা লাগে সেইটোৱে আমাৰতো বহুত অসুবিধা হৈছে এয়া হৈছে সাধাৰণ ৰাইজৰ আহ্বান ব্যৱসায়ীৰ আহ্বান আৰু আমিও আহ্বান জনাইছোঁ যে কণীৰ দামটো এটা স্বাভাৱিক মূল্যত থাকিব লাগে বাহিৰৰ পৰা যি কণী আহিছে বা আমাৰ অসমত ঘৰুৱাভাৱে যি কণীৰ উৎপাদন হৈছে যিহেতু চৰকাৰখনে কৈ আছে বিধানসভাৰ মজিয়াটো কৈছে যে কণীৰ উৎপাদন যথেষ্ট পৰিমাণে হৈছে কণীৰ যিটো শ্বৰ্টেজ আছে সেই শ্বৰ্টেজটো নাইকিয়া কৰিব পৰা যাব কিন্তু কথাটো হ'ল এনেকুৱা ধৰণে দাম বাঢ়ি থাকিলে নহ'ব এনেকুৱা ধৰণে যদিহে দাম বাঢ়ি থাকে সাধাৰণ লোকৰ কষ্ট হয় কাৰণ কণী সকলোৰে বাবে প্ৰয়োজন আছে গতিকে এই কথাবোৰত চৰকাৰখনে গুৰুত্ব দিব যোগান বিভাগে গুৰুত্ব দিব বুলি কওক আপোনাৰ বাহিৰৰ পৰাতো অহাটো আমি অলপ কমতে পাইছোঁ যেনে ধৰক 9 টকাত পাইছোঁ বৰ্তমান আৰু আমাৰ অসমৰ কণীতে 12 টকাকৈ লগা হৈছে এটা কণীত এইটো আপোনাৰ অন্ধ্ৰৰ পৰা আহে ইমান দূৰৰ পৰা আমি এইটো কমতে পাইছোঁ যেনেকুৱা বাহুবলী কণী আছে এতিয়া 12 টকাকৈ লাগে কাৰ্টুনত 400 টকা বেছি আমাৰ অসমৰ কণীৰ আৰু দাম বেছি সেইটোৰ বিষয়ে কি ক'ব এতিয়া চৰকাৰে কওকচোন সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া গতিকে এই বিষয়টোত কেনেদৰে যোগান বিভাগে গুৰুত্ব দিয়ে চৰকাৰখনে গুৰুত্ব দিয়ে সেয়া হ'ব লক্ষণীয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ